নমস্কাৰ গ্ৰহণ কৰিব মই অবিনাশ ডেকা আজি বিভিন্ন প্ৰাইভেট জবৰ আপডেট আপোনালোকৰ বাবে লৈ আহিছোঁ তাৰ আগতে জনাই দিছোঁ যদি আপুনি এটা এনেকুৱা কাম বিচাৰি আছে যিটো ঘৰতে বহি কৰিব পাৰে অনলাইন কাম হয় আৰু মাহত 20ৰ পৰা 30,000 টকা আপোনাৰ ইনকাম হৈ যাব তাৰ লগতে জনাই দিওঁ যে এইটো এটা গভৰ্ণমেণ্ট ৰেজিষ্টাৰ কোম্পানী হয় ভাৰত চৰকাৰৰ দ্বাৰা আৰু ইয়াত ডাঙৰ কথাটো হ'ল যে আপুনি ইয়াত কোনো ধৰণৰ ইনভেষ্টমেণ্ট বা টকা লগাব নালাগে ফুল্লি ছেফ হয় আৰু ভাৰত চৰকাৰ ৰেজিষ্টাৰ প্ৰাপ্ত হয় আৰু কোনো ধৰণৰ টকা লগাব নালাগে যদি এই বিষয়ে জানিব বিচাৰে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ হোৱাটছএপ নম্বৰ থাকিব তাত কণ্টেক্ট কৰিব পাৰিব আৰু হোৱাটছএপ লিংকো থাকিব তাতে ডাইৰেক্ট গ'লেও পাই যাব ঠিক আছে আৰু এই জববোৰ প্ৰাইভেট জববোৰ এপ্লাই কৰোঁতে আপোনালোকক যদি ৰেজুমে বা CV বা জব কভাৰ লেটাৰ লগা হয় তেন্তে মোৰ হোৱাটছএপ নম্বৰ পাৰ্চনেলি কণ্টেক্ট কৰিব পাৰিব তেন্তে আজি ভিডিঅ'ত জব আপডেটলৈ আগবাঢ়ো প্ৰথম জবটো আহিছে টেক বুষ্টাৰ ইনষ্টিটিউট কোম্পানীটোৰ ফালৰ পৰা কোম্পানীটোৰ নেম ৱাক ইন ইণ্টাৰভিউ মানে যাই পিনে ইণ্টাৰভিউটো হ'ব জব লোকেশ্যন জুৰুড গুৱাহাটী ঠিক আছে স্কিলটো বিচাৰিছে ফ্লুৱেণ্ট ইন ইংলিছত ভাল হ'ব লাগিব ঠিক আছে কণ্টেক্ট নম্বৰ এইটো আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব তাৰ লগতে লাষ্ট ডেট আছে 8 অক্টোবৰ 2024 ছেকেণ্ড জবটো আহিছে ভিষ্টা এডুকেয়াৰ ডেকাৰগাঁও চেণ্টাৰ তেজপুৰ এন ISO চাৰ্টিফাইড কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰ মানে কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰ হয় জব পষ্টিং এটা হৈছে কাউন্সিলাৰ / ৰিচেপশ্যনিষ্ট কম্পিউটাৰ ছফ্টৱেৰ ফেকাল্টি হাৰ্ডৱেৰ ফেকাল্টি পিয়ন লগতে মাৰ্কেটিং এক্সিকিউটিভ ইণ্টাৰেষ্টেড কেণ্ডিডেটে আপোনাৰ এইটো ফোন নম্বৰ আৰু লাষ্ট ডেট 8 অক্টোবৰৰ ভিতৰত কণ্টেক্ট কৰি ল'ব যোগাযোগ এপ্লাই কৰি ল'ব ঠিক আছে থাৰ্ড জবটো আহিছে ফ'কাছ ভিজন নিউজ ডিজিটেল গুৱাহাটী ইয়াত ফিমেল কেণ্ডিডেট লাগে এনচাৰ ৰিচেপশ্যনিষ্ট আৰু ৰিপৰ্টাৰ / আছে ঠিক আছে এইটো কণ্টেক্ট কৰি ল'ব পাৰিব কণ্টেক্ট নম্বৰ এইটো দিয়া আছে তাৰ লগতে 8 অক্টোবৰ লাষ্ট ডেট 4 নম্বৰ জব আপডেটটো আহিছে নিট চেলছ এক্সিকিউটিভ ফৰ এ মেনুফেকচাৰিং কোম্পানী মানে এইটো প্ৰডাক্ট বনাই চিটুৱেটেড গুৱাহাটীত আছে ঠিক আছে ফৰ মাৰ্কেটিঙৰ কাম হয় চেলছ ন সেইবাবে কি আইটেম ষ্টেচনাৰী আইটেম পেকেজিং আইটেম আৰু ডিছপনচেবল প্ৰডাক্ট এইবিলাক মাৰ্কেটিং কৰিব লাগে নৰ্থ ইষ্টত ঠিক আছে ৰেজুমেখন এইটো ইমেইল ID ইয়াত পঠাই দিব 9 অক্টোবৰ 2024 ভিতৰত 5 নম্বৰ জব আপডেটটো আহিছে ৰিকুৱাৰ্ড মাৰ্কেটিং এক্সিকিউটিভ লাগে ফৰ এন ই-লাৰ্ণিং প্লেটফৰ্ম ই-লাৰ্ণিং মানে যিটো আমাৰ মোবাইলতে প্লেটফৰ্ম কিছুমান থাকে বা কম্পিউটাৰতে থাকে চাব পৰা আৰু ই-লাৰ্ণিং ডিজিটেল প্লেটফৰ্মত ঠিক আছে মাৰ্কেটিং এক্সিকিউটিভ লাগে চেলাৰী 20,000+ ইনিচিয়েটিভ থাকিব কণ্টেক্ট কৰি ল'ব পাৰিব কণ্টেক্ট এই ইমেইল আইডিটোত আপোনালোকৰ ৰেজুমেখন পঠাই দিব ঠিক আছে 6 নম্বৰ জব আপডেট ৰিকুৱাৰ্ড 1 ANM নাৰ্ছৰ জব আহিছে ফৰ এ টি ষ্টেট হস্পিটেলৰ বাবে আহিছে কেণ্ডিডেট মাষ্ট বি কোৱালিফাইং নাৰ্ছ পাছ ফ্ৰম এ ৰেপুটেড ইনষ্টিটিউট নাৰ্ছৰ ডিগ্ৰী থাকিব লাগিব আৰু চিম্পল কথা এইটোৱে তাৰপিছত আণ্ডাৰ এছাম নাৰ্ছৰ হেৰি হ'ব লাগিব আৰু মেক্সিমাম এজ লিমিট হ'ল 45 বছৰ মিনিমামটো থাকিব 18 বছৰমান থাকিব লিখা নাই বাৰু এইটো কণ্টেক্ট নম্বৰ দি আছে ইমেইলো দি আছে আপোনালোক কণ্টেক্ট কৰিব পাৰিব 7 নম্বৰ জব আপডেট FMCG চেলছমেনৰ আহিছে ঠিক আছে বেষ্ট কোম্পানী হেভিং 3 years এক্সপিৰিয়েঞ্চ FMCGত মানে 3 years এক্সপিৰিয়েঞ্চ মিনিমাম বিচাৰিছে আপোনালোকৰ ইমেইল ID দিয়া আছে তো কণ্টেক্ট কৰি ল'ব লাষ্ট ডেট 11 অক্টোবৰ 2024 8 নম্বৰ জব আপডেটটো আহিছে আৰ্জেণ্ট অপেনিং ফৰ এ ৰিনিউৱাণ্ড পিজ্জা ব্ৰেণ্ডৰ বাবে আহিছে ষ্ট'ৰ মেনেজাৰৰ বাবে আহিছে এক্সপিৰিয়েঞ্চ মিনিমাম 5 বছৰ লাগিব তাৰপিছত আদাৰ টিম মেম্বাৰ্ছ মিনিমাম এক্সপিৰিয়েঞ্চ 1 year লোকেশ্যন গুৱাহাটী চেলাৰী নেগোচিয়েবল কিছুমান বেলেগ ৰিকুৱাৰমেণ্ট ওলাইছে কিছুমান 1 বছৰ থাকিলেও হ'ব তাৰপিছত আপোনাৰ কণ্টেক্ট নম্বৰ দি আছে এই দুটা কণ্টেক্ট কৰিব 9 অক্টোবৰ 2024 ভিতৰত 9 নম্বৰ জব আপডেটটো আহিছে ৰিকুৱাৰ্ড DTP জনা হ'ব লাগিব ফৰ শ্ৰী বিষ্ণু অফছেট প্ৰেছ মানে এটা প্ৰেছৰ বাবে মিৰ্জাত আছে এইটো কণ্টেক্ট নম্বৰ এইটো চেলাৰী দিয়া নাই সুধি ল'ব এইটো মানে জানি ল'ব কণ্টেক্ট নম্বৰ এইটো 8 অক্টোবৰ 2024 এপ্লাই কৰিলে হয় 10 নম্বৰ জব আপডেট টিচাৰ লাগে মিনিমাম BSc হ'ব লাগিব টিচাৰ ৰিকুৱাৰ্ড ফৰ জ্ঞান বিকাশ জাতীয় বিদ্যালয় কামৰূপ গুৱাহাটী ঠিক আছে জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ পৰা আহিছে তাৰপিছত আপোনাৰ ইণ্টাৰেষ্টেড কেণ্ডিডেট মানে এইটো কণ্টেক্ট নম্বৰ কণ্টেক্ট কৰি ল'ব পাৰিব ঠিক আছে
11 নম্বৰ জব টেটটো আহিছে অফিচ এক্সিকিউটিভ এক্সপাৰ্ট ইন MS অফিচ, মানে কম্পিউটাৰৰ কাম জনাব লাগিব। তাৰপিছত MS অফিচ টেলি এডিটা জনাব লাগিব। তাৰপিছত ৱায়াৰমেন আৰু CCTV টেকনিচিয়ান এইটোৰো ওলাইছে। এণ্ড ড্ৰাইভাৰ ইন ভিজন ইণ্টাৰনেশ্যনেল টেক, মানে ড্ৰাইভাৰ CCTV ৱায়াৰমেন আৰু কম্পিউটাৰৰ কাম জনা লাগিব। ঠিক আছে, ইয়াত গণেশগুৰি গুৱাহাটী। চেলাৰী নেগচিয়েবল হ'ব, আলোচনা কৰি ল'ব। এইটো ইমেইল ID এইটো, তাত CV খন পঠাই দিব বা হোৱাটছএপত এইটো কণ্টেক্ট নম্বৰ, হোৱাটছএপত মেছেজ কৰিলেও হ'ব। 8 অক্টোবৰ 2024 ভিতৰত কণ্টেক্ট কৰি ল'ব। 12 নম্বৰ জব টেটটো হৈছে এক্সপিৰিয়েঞ্চ এণ্ড কোৱালিফাইড চিভিল ইঞ্জিনিয়াৰ জব আহিছে। ইজ লুকিং ফৰ এংগেজমেণ্ট ইন কনষ্ট্ৰাকশ্যন ৱাৰ্ক ইন মানে RCC বিল্ডিঙৰ কনষ্ট্ৰাকশ্যনৰ বাবে হৈছে চিভিল ইঞ্জিনিয়াৰ। তাৰপিছত কণ্টেক্ট নম্বৰ এইটো, লাষ্ট ডেট এইটো, এপ্লাই কৰি ল'ব। তেতিয়া এইখিনিয়ে, ধন্যবাদ।